হেল্ল' এভৰিৱান, দিনৰ পৰ্বখিনি গ'ল আৰু ৰাতিৰ পৰ্ব মোৰ পালত পৰিছে। আৰু কি কৰিছে আপোনালোকে, কি কৰা নাই আৰু খোৱা বোৱা কৰিলে নে নাই কৰা। এইফালে মই একদম পূৰা বনাই আছোঁ, কাৰণ মই আজিৰ দিনত কাম কৰিব নাপালোঁ বাৰ্থডে বুলি। আৰু এয়াহে মোৰ ৰাতিপাল মোৰ পৰিলে, আৰু ৰাতিপাল মানে মোলৈ থৈ দিছিলে মাংস অলপ, কাৰণ মোৰ দেৰি হ'ব বুলি কোৱাৰ কাৰণে এয়া আকৌ মোৰ পাল। আৰু এতিয়া যিখিনি মানুহ আহিব সেইখিনিও খাবলৈ পাব আৰু মোৰ লগতে। আৰু চাওকচোন দপদপকৈ জুইকুৰা ইমান ধুনীয়া জ্বলিছে, একদম মই থিয় হৈ দিবলগীয়া হৈছে, কাৰণ এইদিনা দুদিনমান পূৰা ঠাণ্ডা পৰিছে, কাৰণ শিল পৰিছে সকলোৱে গমেই পায়। কালি পৰহি বতাহ বৰষুণ মানে তামাম মানে একদম এনেকুৱা ঠাণ্ডা পৰিছে, এই দুদিন সাংঘাতিক ঠাণ্ডা পৰিছে আৰু বহুত ভাল লাগিছে। চাওকচোন জুইকুৰা এনেকুৱা দপদপকৈ জ্বলিছে ন, একদম বহুত মানে বেছি জ্বলিছে আৰু কেৰাহীখনতকৈ বেছি ডাঙৰকৈ জ্বলিছে। চাওকচোন এইফালে আজিৰ দিনটোত মই একো হেল্প কৰিব নোৱাৰিলোঁ, কাৰণ মই নিজৰ কামত ব্যস্ত আছিলোঁ যে, সেইটো কাৰণে এতিয়া ৰাতিৰ পৰ্যায়টো মোৰ পাল পৰিলে। যিয়ে নহওক এতিয়া ৰাতিৰ কামখিনি মই অলপ মামীক হেল্প কৰি দিছোঁ, কাৰণ দিনটো আজি বহুত আলহীৰ মানে ব্যস্ত মাজতে পাৰ হৈ গুচি গ'ল। আৰু এই ৰাতি যিকণ কাম আছে সেইকণকে মই অকণমান কাম কৰিছোঁ। ৰাতিও এতিয়াও আহি আছে, এজন দুজনকৈ আহি আছে। আৰু দিনৰ দিনটোতো ল'ৰা ছোৱালীবিলাকে খেলি আছে, ৰাতিটো মানে শান্তি নাই। চাওকচোন বেলুনৰ তলে তলে কি যে কৰি ফুৰিছে। আৰু এইফালে আৰু মই একদম পূৰা জুইকুৰাত বহি আছোঁ আৰু দেই, একদম পূৰা এভৰিথিং বস্তু দি দিছোঁ আৰু জ্বলা মছলা চছলা চব দি লৈছোঁ আৰু ঢাকি লৈছোঁ। আৰু এইফালে আকৌ ভাজি বেলেগ এখন বনাওঁ বুলি মানে মামীয়ে আকৌ আলু কিবাকিবি কুটিছে। আৰু কোনে কি কৰে নাজানো, আৰু মই কিন্তু মাংস বনোৱাতহে লাগি আছোঁ। মই মানে মোক মাংস বনাব দিছোঁ যে মাংস বনাম, আৰু কুকাৰত বোলে কিবা বুট দালি বনাই কিবাকিবি বনাই থাকোঁ, আৰু দেখুৱাই থাকিম আপোনালোকক কি বনাইছে কি নাই বনোৱা। আৰু আজিৰ দিনটোতো ধুনীয়াকৈ গুচি গ'ল পৰ্বখিনি। এতিয়া ৰাতিৰ পৰ্ব, কাৰণ ৰাতি এতিয়া ঠাণ্ডাত মানুহ বেছি নাহে, দিনত যিখিনি মানুহ আহি গ'ল এতিয়া ঠাণ্ডাত নাহে। আৰু এইফালে হৈ গ'ল, হোৱাৰ লগে লগে এইফালে আলহীক দিয়া হৈছে, অকণমান দূৰণি আলহী বুলি ক'ব পাৰি। 3 কিলোমিটাৰমান আঁতৰৰ পৰা আহিছে। তাৰপৰা এইখিনি আকৌ আমাৰ পৰ্যায়লৈ আছে। আজিৰ দিনটো ভাতেই খোৱা নাই, এতিয়া ভাত খাই যাওঁ নে ৰুটি খাই যাওঁ ক'ব পৰা নাই। এইখিনি চব্জি মামীয়ে বনালে, বাকী মাংস মই বনাইছোঁ দেই। তাৰপাছত এইফালে আৰু মোক দি দিছে মোৰ বাতি, মাংস বাতি, আৰু এইফালে ৰুটি, আৰু এইখিনি ভাজিখিনি দি দিছে। এতিয়া খাম আৰু গাইছ, একদম দিনটো আজি খোৱা নাই, একদম পূৰা দিনটো বাৰ্থডে খাম বুলি ৰওঁতে এই পৰ্ব পালেহি। এই পৰ্ব এতিয়া মোক খোৱা পৰ্ব, আৰু আপোনালোকক দেখুৱাইছোঁ। এতিয়া একদম পূৰা মস্তিকৈ মই খাই লওঁ, মানে দিনটো একদম অকল বাৰ্থডে খাম মাংস এডোখৰ খাই লৈছোঁ দেই গাইছ, একদম ডাঙৰ পিচ এটা খাই লৈছোঁ। বিৰাট মজা লাগিছে, মানে মই নিজে বনাইছোঁ মানে আনে কোৱাটো বেছি ভাল, কিন্তু মই নিজে বনাইছোঁ নিজে কৈছোঁ আৰু, কাৰণ বাকীখিনি মানুহ হ'ল বেলেগকৈ চবেই খাইছে। মই আকৌ যিডোখৰত পাইছোঁ আৰু জুইকুৰা ওচৰৰ পৰা উঠিবলৈ মন নাই যে, সেইটো কাৰণে জুইকুৰা ওচৰতে বহি লৈ একদম পূৰা খাই আছোঁ দেই গাইছ। আৰু আপোনালোকে চাই থাকক। আৰু দিনত আজি দিনটো গ'লে কেক অলপ খালোঁ বাৰু দিনত, কিন্তু মই এনেকৈ একো খাব পোৱাই নাই ঘৰত ব্যস্ত থকাৰ কাৰণে। আৰু পুৰি একদম লৈ লৈছোঁ, এইখিনি ভাজিখিনিও খাই দিছোঁ, আৰু লগতে মজা ভাজিখিনি কিন্তু মামীয়ে বনাইছে, মই বনোৱা নাই দেই। কিন্তু মই কেৱল মাংসখিনি বনাইছোঁ, আৰু মাংসখিনি সোৱাদটোহে মই নিজে কৈছোঁ, আৰু মানে ভাল লাগিছে। আৰু বাকী মানুহ ভাল লাগিব চাগে। এইফালে আকৌ পোৱালিকেইটা পূৰা খাই আছে চাওকচোন। এইফালে মানে আমাৰ ঋতু আছে, দিনতো খালে, এতিয়া ৰাতিও বোলে নিজৰ স্কুলে আহিছে, দাদা আহিছে, ভাইটি আহিছে, তাহাঁতৰ লগতো খাওঁ বুলি বহি আছে। চাওকচোন কেনেকৈ বহিছে। আৰু এইফালে আৰু বেলুন খেলি আছে। নাই, সৰু ল'ৰাবিলাকৰ কেতিয়াও মানে বেলুন বোলা বস্তুটো আমনিয়ে নালাগে দিয়কচোন। আমাৰো এতিয়াও মানে খেলো লাগে, কিন্তু হ'লেও যে তাহাঁতে বেলুন পালে বৰ ভাল পায়। আৰু ভিডিঅ'টো আপোনালোকক দেখুৱালোঁ, আজিলৈ এৰিছোঁ, বাই বাই।